অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা বা শাৰীৰিকভাৱে নোহোৱা 23টা দিন হৈ গ'ল। কিন্তু এই 23টা দিনে অসমীয়াই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এতিয়াও ৰাজপথলৈ ওলাই থাকিবলগীয়া হৈছে। এই তদন্তক লৈ বিভিন্নজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আৰু এই গোটেই ঘটনাৰ সন্দৰ্ভত এটা উচিত তদন্ত বিচাৰি দোষীৰ শাস্তি বিচাৰি জুবিন গাৰ্গৰ পৰিয়ালৰ যিকেইগৰাকী এজাহাৰ দাখিল কৰিছিলে, যিকেইগৰাকীৰ নামত এজাহাৰ দাখিল কৰিছিলে, তাৰ ভিতৰত এগৰাকী হৈছে জুবিন গাৰ্গৰ নিজৰ খুৰাক তথা দদাইদেউ মনোজ কুমাৰ বৰঠাকুৰ আৰু তেওঁৰ ঘৰ হৈছে শিৱসাগৰত। আৰু বৰ্তমান মনোজ কুমাৰ বৰঠাকুৰ মোৰ কাষত আছে। মই এই সন্দৰ্ভত এই তদন্তক তেওঁলোকে তদন্তটো কি ধৰণে দৃষ্টি নিক্ষেপ কৰিছে, কি ধৰণে হোৱা উচিত বুলি ভাবে, সেই বিষয়ে আমি জানিব বিচাৰিম। আজি 23টা দিন হ'ল জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা। এই সময়ছোৱাত তদন্তটো কেনেধৰণৰ আপোনালোকে দেখিছে? তদন্ত কিমান আশাবাদী? আমি তদন্তটো সঠিকভাৱে আগবঢ়া যেন অনুভৱ হৈ আছে আমাৰ এতিয়ালৈকে। 23টা দিন হৈ গ'ল। যিখিনি কৰিব লাগে তদন্ত সমিতিয়ে SIT-য়ে, মই ভাবোঁ সঠিকভাৱে আগবাঢ়িছে এতিয়ালৈকে। আৰু এটা কথা মই বিশ্বাস কৰোঁ, SIT-ৰ মুৰব্বী যিজন বিষয়াক দিয়া হৈছে আৰক্ষী বিষয়া, সেইজন অত্যন্ত গুৰুত্বপূৰ্ণ। তেখেত ইম্পাৰ্চিয়েলি কৰা নাম থকা আৰু তেখেতৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। গতিকে তেখেতে ন্যায় বিচাৰ নোহোৱালৈকে ৰাইজৰ এই কোটি কোটি জনসাধাৰণৰ কাৰণে, আমাৰ পৰিয়ালটোৰ কাৰণেই নহয়, জনসাধাৰণৰ কাৰণে এটা সদুত্তৰ ইয়াৰ ন্যায় বিচাৰটো কৰি দিব বুলি আমাৰ বিশ্বাস। আৰু এই ছিংগাপুৰৰ যিসকল ব্যক্তি, সেইসকলে ভলণ্টিয়াৰলি এজন মানুহ আহি গৈছে, ইতিমধ্যে নাম কৈছে ৰাজকমল কলিতাৰ নিচিনাকৈ, তেখেতসকলে যদি আহিলেহেঁতেন এই প্ৰক্ৰিয়াটো খৰতকীয়া হ'লহেঁতেন। আৰু তেখেতসকলে তাৰ পৰা আমি কি ভাবিছে নাজানো, আহাহেঁতেন ইমান দিনে এইটো প্ৰক্ৰিয়াটো সহজে অসমৰ ৰাইজক তেখেতসকলক সহায় কৰা হ'লহেঁতেন। তেখেতে আমাৰ মানুহ পুলিচ বিষয়া গৈ, আৰক্ষী বিষয়া গৈ তেওঁলোকক চমন জাৰি ইতিমধ্যে কৰিছে বুলি শুনিছোঁ। আনি এই গোটেই প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব তেনেকৈ। গতিকে অসমৰ ৰাইজৰ হয়, মই পুনৰবাৰ পৰিয়ালৰ এজন হৈ সকললৈ মোৰ বিনম্ৰ এটা অনুৰোধ, তেখেতসকলে ভলেণ্টিয়াৰলি আহক, কোনো পুলিচ চমনৰ দৰকাৰ নাই। এইটো অসমৰ এটা সামূহিক দাবী, অন্তৰৰ দাবীটোৰ প্ৰতি তেখেতসকলে সহানুভূতি জনাওক। তাত কি হৈছে কি নহৈছে, যদি দোষী হয়, নিৰ্দোষী হ'লে তেখেতসকলৰতো লোকঢাক কৰিবলৈ একো নাই নহয়। যিখিনি দেখিছিলে, যিখিনি হৈছিলে কৈ দিয়ক। তদন্ত প্ৰক্ৰিয়াটো খৰতকীয়া হ'ব, খৰতকীয়াকৈ মানুহে সদিচ্ছা এটা পাব। যিমানে দেৰি হ'ব তেতিয়া মানুহৰ সন্দিহান হ'ব, মানুহ অস্থিৰ হৈ পৰিব। গতিকে মই আকৌ পুনৰবাৰ বিনম্ৰ অনুৰোধ কৰিছোঁ তেওঁলোকক, আহক, আহক। ছিংগাপুৰত এই সময়ত ঘটনাৰ দিনা এই সময়ত যি উপস্থিত আছিলে ৰাজকমল কলিতাক বহু সময় ধৰি জেৰা চলালে SIT-য়ে। জেৰা চলোৱাৰ পিছত কিন্তু তেওঁক আকৌ যাবলৈ দিয়া হ'ল। আচলতে কম সময়ৰ ভিতৰতে আকৌ যাবলৈ দিয়া হ'ল, তেওঁক ৰাজ আতিথ্য দিয়া হ'ল বুলিও বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। কি ক'ব? নহয়, পুলিচ বিষয়া এজনে যেতিয়া মাতে, এটা উচ্চ পৰ্যায়ৰ তদন্ত সমিতিৰ সাক্ষ্য হিচাপে তেখেতক বিশেষকৈ ৰাজ আতিথ্য নহয়, তেখেতসকলকতো এখন হোটেলত, ভাল হোটেল এখনত ৰাখিব লাগিব। সেইটো আতিথ্য বুলি ক'ব খোজা নাই মই। গতিকে সকলো আহক, ইয়াত একো তেখেতসকলক ধৰক পুলিচ বেৰেকত নাৰাখে। গতিকে আমি ভাবিছোঁ যে আমাৰ প্ৰক্ৰিয়াটো খৰতকীয়া হওক, মানুহে ন্যায় পোৱাৰ এই গোটেই তদন্ত প্ৰক্ৰিয়াটো খৰতকীয়া হওক, আমাৰ স্বাৰ্থত নহয় আৰু অসমৰ ৰাইজৰ স্বাৰ্থত, কোটি কোটি জুবিন প্ৰেমী মানুহৰ স্বাৰ্থত, এটা সামূহিক আন্তৰিক তাগিদাৰ স্বাৰ্থত এই তদন্ত প্ৰক্ৰিয়া আহে। তেতিয়াহে আমিও অন্ততঃ সকাহ পাম, আন্তৰিকভাৱে অকণমান ৰিলিফ ফিল কৰিম। নহ'লে এতিয়াও আমি ছাফোকেশ্যনত ভুগিছোঁ, এতিয়াও কি হয় কি নহয় অনিশ্চয়তা এটাত ভুগি থকাৰ নিচিনা লাগিছে। গতিকে আৰু যিমানে যিমানে দীঘলীয়া হৈ যাব তদন্ত প্ৰক্ৰিয়া, সিমানে এই অস্থিৰতাটো বাঢ়ি যাব। মোৰে নহয়, মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰায় 3 মাহ সময় লাগিব চাৰ্জশ্বিট দাখিল কৰিবলৈ। 3 মাহ সময়টো তেখেতসকলে কি কেলকুলেট কৰিছে এইবিলাক আইনী প্ৰক্ৰিয়াৰ বিষয়ে মই ইমান অৱগতি নহয়, কিন্তু 3 মাহত আগতে হ'লে ভাল। আমি ভাবিছোঁ যে এতিয়া আজি 23 দিন হৈছে, মই ভাবিছোঁ এইটো 2 মাহৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো সমাপ্ত হ'ল। প্ৰথম প্ৰাথমিক তদন্তৰ হেৰিটো সমাপ্ত হোৱাৰ পিছত চাৰ্জশ্বিট দিব। 3 মাহ মেক্সিমাম ধৰিছে বোধহয়, তাৰ আগতেই হ'ব মই বিশ্বাস কৰোঁ। আৰু এইটো ক্ষেত্ৰত এই চৰকাৰখনেও যথেষ্ট তীক্ষ্ণ নজৰ ৰাখিছে গোটেই প্ৰক্ৰিয়াটোত। আৰু এই গোটেই প্ৰক্ৰিয়াটো খৰতকীয়া কৰিলে তেখেতসকলৰ কাৰণে মংগল।
মাজে মাজে দেখা গৈছে যে ৰাজনৈতিক নেতাসকলে এই গোটেই বিষয়টোক লৈ আচলতে বোকা ছটিওৱা ৰাজনীতি এটা এইটো বৰ বেয়া কথা। এইটো ইম্পাৰ্চিয়েলি সকলোৱে এক হওক। অসমৰ মানুহে পলিটিকেল ডিফাৰেঞ্চেছ নামানি, কোনো ৰিলিজিয়াছ পলিটিকেল বা কোনো চ' কল ছ'চিয়েল ডিষ্টেঞ্চ নামানি এক হৈছে। এক হোৱাৰ মুহূৰ্তত দলে দলে হেৰি কৰিবলৈ যাব নালাগে। এটা মঞ্চৰ পৰাই কওকচোন গোটেইখিনি মানুহৰ লগত থাকক এই অন্তত এই সময়ছোৱা যেতিয়ালৈকে এই তদন্তটোৰ শেষ নহয়। ৰাজনীতি বেলেগে কৰিব, ৰাজনীতি আহিব, ইলেকশ্যন আহিব, কিন্তু এই মুহূৰ্তত জুবিনক লৈ ৰাজনীতি যাতে নকৰে, এইটো আমাৰ বিনম্ৰ এটা অনুৰোধ। এয়া আছিলে জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ। এওঁ যি তিনিগৰাকী পৰিয়ালৰ যি তিনিগৰাকীয়ে আচলতে এজাহাৰ দাখিল কৰিছিলে, নাম উল্লেখ আছিলে তাৰ ভিতৰত অন্যতম এগৰাকী। আৰু মনোজ কুমাৰ বৰঠাকুৰেও তেওঁলোকে আচলতে তদন্ত প্ৰক্ৰিয়াটো দীঘলীয়া হোৱাটো কামনা কৰা নাই। খৰতকীয়া যাতে তদন্ত হয়, খৰতকীয়া তদন্ত কৰি যাতে ন্যায় দিয়ে জুবিন গাৰ্গক, তাৰ বাবে তেওঁ আহ্বান জনাইছে। আৰু এই বিষয়টোক লৈ যাতে কোনো ধৰণৰ ৰাজনৈতিক দলবিলাকে আচলতে বোকা ছটিওৱা ৰাজনীতিত লিপ্ত নহয় বা এই বিষয়টোক লৈ তাৰ বাবে তেওঁলোকে বিনম্ৰ আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।